উজনি অসমত এবাৰ অসমৰ 46টা যি সিট আছে তাৰ ভিতৰত আমি বিৰোধী পক্ষই 33টামান পাম যেন আমাৰ অনুমান হৈছে আৰু বিজেপি দলে 12টাৰ পৰা 13টা পোৱাৰ বিজেপি আৰু এনডিএ প্ৰাৰ্থীবিলাকে 12টাৰ পৰা 13টা পাব বুলি আমি অনুমান কৰিব পাৰিছোঁ। মানে আটাইতকৈ ডাঙৰ কথা মই নিজেও বিধায়ক শিৱসাগৰৰ, কিন্তু আজি যেতিয়া মই মানে ডিগবৈ সমষ্টিটোত ঘূৰিছোঁ গোটেই ৰাস্তা পদূলি ইমান ভগাচিয়া, অথচ ৰুলিং পাৰ্টি মানুহ হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে বোলে বিজেপিৰ দিনত একদম উন্নয়নৰ মানে মুকুতামালা কাটি দিছে, উন্নয়নৰ ঢৌ বৈছে বোলে, ঢল বৈছে। কিন্তু আজি মই নিজে দেখিলোঁ ডিগবৈ সমষ্টিলৈ এপাক মাৰোঁতে যে ইয়াৰ প্ৰত্যেকটো ৰাস্তাই ভগাচিগা। আজি আমি দেখিছোঁ যে ডিগবৈ সমষ্টিৰ বিজেপিৰ যিজন বিধায়ক সেই বিধায়কজনে অকল এটাই কথা দেখোঁ যে মাৰ্ঘেৰিটা আৰু লিডুৰ পৰা আহি থকা কয়লাৰ ট্ৰাকবিলাকত টৰ্চ মাৰি ৰখোৱা দেখোঁ। তাৰ বিপৰীতে ইয়াত যে তেওঁ কোনো উন্নয়ন কাম কৰিব পৰা নাই আমি আজি দেখিবলৈ পালোঁ। অকল চান্দা তুলি খাবৰ কাৰণে, কমিশ্যন খাবৰ কাৰণেতো MLA নবনায়। গতিকে চুলন ফুকনক সকলো মানুহে বিদায় দিব লাগে আৰু এইবাৰ আমাৰ সকলোৰে অমৈখতীয়া প্ৰাৰ্থী কংগ্ৰেছ দলৰ, ৰাইজৰ দলৰ, জাতীয় পৰিষদৰ, CPI, CPM, CPIM সকলো দলৰ অমৈখতীয়া প্ৰাৰ্থী দুলাল মৰণক ভোটদান কৰিবৰ কাৰণে মই সকলো কাম মই আপোনালোকক খাটাংকৈ কৈছোঁ যে এইবাৰ অসমত NDA গোটেই NDAটোৱে 40খনৰ ভিতৰত আসন লাভ কৰিব, 40খনৰ ভিতৰত আসন লাভ কৰিব। আৰু তাৰ বিপৰীতে আমি আমাৰ যি বিৰোধী শক্তি আছোঁ, বিৰোধী শক্তিয়ে আমি 80খনৰ ভিতৰত 70ৰ পৰা 80খনৰ ভিতৰত আসন লাভ কৰিম। এইবাৰ চৰকাৰ বিৰোধী পক্ষৰ হ'ব। বিশেষভাৱে উজনি অসমৰ মানুহে এইবাৰ উজনি অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে সাংঘাতিক ধৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আশা প্ৰকাশ কৰিছে আৰু সেইকাৰণে তিনি গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ প্ৰতি সম্পূৰ্ণ আস্থা পোষণ কৰি উজনি অসমত ঢৌ অহা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আপোনালোকক জনাব খুজিছোঁ যে এইবাৰ উজনি অসমৰ 46খন চিটৰ ভিতৰত 33খন চিট আমি বিৰোধী দলবিলাকে লাভ কৰিম আৰু কেৱল 12ৰ পৰা 13খন চিটে NDAৰ প্ৰাৰ্থীবিলাকে লাভ কৰাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে চৰকাৰ বিৰোধী পক্ষৰ হোৱাটো খাটাং আৰু বিৰোধী পক্ষই এইবাৰ 70ৰ পৰা 80খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।